এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আৰু বেকগ্ৰাউণ্ডত অকমান কথা পাতি থকাৰ বাবে মই ভয়েস ওভাৰ দিয়ে কৈছোঁ আৰু আমি আহিছোঁ নভা ৰেষ্টুৰেণ্টলৈ আমাৰ পৰিয়ালৰে দাদা এজনৰ সৰু ল'ৰাটোৰ বাৰ্থডে পাৰ্টি ইয়াতে পাতিছে আহক আপোনালোকক দেখুৱাও বাৰ্থডে পাৰ্টি অকমান আৰু একেবাৰে শৰ্ট ব্লগ এটা বনাইছোঁ আজি আৰু সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু এয়া হ'ল বাৰ্থডে বয় আৰু মাক আৰু গোটেই পৰিৱেশটো আপোনালোকক অকমান দেখুৱাম এয়া দেখিছে নহয় আৰু যদি ভাল পায় তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি যাব আৰু এনেকৈ বাৰ্থডে পাৰ্টি সঁচাকৈ ৰেষ্টুৰেণ্টত পাতিলে বহুত আৰাম হয় ঘৰত পাতিলে যেহেতু যিমানেই লাগিলে কাম কৰা মানুহ নাথাকক সহায় কৰা মানুহ নাথাকক কিমান যে কষ্ট হয় নহয় জানো আৰু এয়া কেক তিনটা আনিছিলে কেক এটা সঁচাকৈ খুব ধুনীয়া আৰু অহা দেৰি হ'ল সেইবাবে আমি কেক কটা চাব নোৱাৰিলোঁ আৰু সোনকালে গুচি যাম কাৰণ মনৰ এক্সাম চলি আছে আৰু এয়া খানা লৈ আহিলোঁ আৰু এতিয়া খানা খাম খানা কিন্তু খুব টেষ্টি আছিলে আজি কাৰ বাৰ্থডে কৈ দিয়া আজি মোৰ ভাইটিৰ বাৰ্থডে দুটাৰে ভাইটি ন আৰু আমি ওলাই আহিলোঁ আৰু নভা ৰেষ্টুৰেণ্টখনৰ তলতে এয়া ফাৰ্নিচাৰৰ দোকান আছিলে আৰু এয়া গাড়ীৰ শ্ব'ৰুম আছিলে আৰু আজিৰ ব্লগটো মই ইমানতে শেষ কৰিম আৰু কেনেকুৱা পালে শেষত জনাব নাপাহৰিব আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ তেতিয়ালৈকে